তো চাব দেই ৰাইজ, মই আজি এটা ইণ্টাৰেষ্টিং মানে ফানি এটা ৰিলছৰ কথা মানে কি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তাৰমানে খুব ফানি হা, ধেমেলীয়া। তো মই মানে ৰিলছটো চাই চাই বাৰে বাৰে হাঁহিছোঁ হা। মানে ৰিলছটো এনেকুৱা ধৰণৰ তাৰমানে খুব হাঁহি উঠিছে হা, সেইকাৰণে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। তো ৰিলছটো আছিলে এনেকুৱা ধৰণৰ, মানে এজন টেম্পো ড্ৰাইভাৰ হা, টেম্পো ড্ৰাইভাৰ জানে নহয়, টেম্পো গাড়ী চলাই এইফালৰ পৰা আহিছে। তাৰপিছত মানে পেচেঞ্জাৰ এজন আগফালে ৰৈ আছে, গাড়ীৰ কাৰণে ৰৈ আছে। তো টেম্পো ড্ৰাইভাৰজন উইথ টেম্পো মানে টেম্পোৰ সৈতে আহি পালে পেচেঞ্জাৰজনৰ ওচৰত। তো পেচেঞ্জাৰজনে ক'লে যে হৌ টেম্পো 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 এনেকুৱা ধৰণে কৈছে, তাত দিছে মানে টেম্পোখন ৰ'ব লাগে। তেতিয়া আচৰিত টেম্পো ড্ৰাইভাৰজনে কি কৰিল জানেনে? টেম্পো ড্ৰাইভাৰজনে মানে সেই পেচেঞ্জাৰজনৰ ফালে চালে, চাই এনেকে মানে হাতখন ওলাই দিছে যে হৌ পেচেঞ্জাৰ পেচেঞ্জাৰ হৌ পেচেঞ্জাৰ পেচেঞ্জাৰ এনেকৈ ক'লে। আৰু টেম্পোখন মানে কি হ'ল, নৰোৱাকে গুচি গ'ল নহয়। মানে ইমান জমনি লাগিছে নহয়, খুব জমনি লাগিছে।